মুখলধাৰ বৰষুণ উফন্দি উঠিছে নৈ উপনৈ ফেনে ফুটুকাৰে বাঢ়িছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পত আবদ্ধ জলাশয় বিপদৰ উমান পাই নিক্কো কৰ্তৃপক্ষই খুলি দিলে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ ৰেডিয়েল গেট 4খন গেটেৰে হুৰাহুৰে বৈ অহা পানীত প্লাবিত গোলাঘাট জিলাৰ বিস্তীৰ্ণ অঞ্চল জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে বৃদ্ধি কৰিলে দৈয়াঙৰ লগতে ধনশিৰি নৈৰ জলস্তৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ ৰেডিয়েল গেট খুলি দিয়াৰ কেইঘণ্টামানৰ ভিতৰতে বাঢ়নি পানীত বুৰিল মেৰাপানী পানীত একাকাৰ হ'ল ইটানগৰ কাকজান ধৰমপুৰ 8 নম্বৰ গাঁৱৰ ঘৰ-দুৱাৰ পথাৰ সমাৰ আমাৰ খেতি পথাৰ যথেষ্টখিনি অনিষ্ট হৈছে ইয়াত যিমানখিনি আমাৰ দৈয়াঙৰ বানপানী নিপকৈ যিটো 4টা গেট খুলিলে খোলাৰ কাৰণে আমাৰ যিটো কাকজান গাঁৱৰ যিটো আমি বাম খেতি কৰিছিলোঁ ধৰক বেঙেনা খেতি হওক তিয়ঁহ খেতি হওক ডাংমা কুঁহিয়াৰ যথেষ্টখিনি শ বিঘা অনিষ্ট কৰিছে বুধবাৰৰ দৰে বৰষুণ অব্যাহত থাকিলে অনাগত দিনত বানে বিভীষিকাৰ সৃষ্টি কৰাৰ আশংকা আছে গোলাঘাট জিলাৰ ন অঞ্চলত মেৰাপানীৰ পৰা অনমোল যাদৱৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট